এই গোটেই ফলছ ডকুমেণ্টছ আৰু গোটেই ফলছ যিটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা। তাৰমানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টক শ্ব' চলি আছে আৰু গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলছ এণ্ড ফেব্ৰিকেটেড কৰিছে, এই গোটেইখিনি ডেটা এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে। তাৰমানে আমাৰ যিটো এলিগেশ্যন আছিল যে অসমৰ ৰিজাল্টটোক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে, এই গোটেই ডেটাসমূহে বা আমি কৰা ৰিচাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। মই যোৱাকালি এই ঘটনাটোৰ ওপৰত মই মোৰ ক্লাৰিফিকেশ্যন দিছিলোঁ, আজি আপোনালোকক মাতাৰ প্ৰয়োজন নাছিল, কিন্তু ৰাতি উই হেভ ডিস্কভাৰ এ পাকিস্তানী এংগল টু ইট, যে গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হৈছিল। সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক কথাখিনি দেখুৱাই লওঁ, চ' ডেট আমি কোৱা কথাখিনি আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি ভেৰিফাই কৰিব পাৰে।